Hi everyone, this is Shyam Gopal sir. আজি মই তোমালোকক এই ভিডিওটোত ভয়েস টেন্সৰ assertive sentenceত থকা past indefinite tenseৰ sentenceবোৰ কেনেকৈ activeৰ পৰা passive লৈ আৰু passiveত থকা sentenceবোৰ কেনেকৈ active লৈ চেঞ্জ কৰা হয় সেইখিনি মই তোমালোকক ভালদৰে শিকাই দিম গতিকে তোমালোকে মনোযোগৰে শুনিবা আৰু মই তোমালোকক জনাই দিও যদি তোমালোকে আগৰ ভিডিওবোৰ চোৱা নাই তেনেহলে এইটো ভিডিওৰ ডেসক্ৰিপচনত মই আগৰ ভিডিওৰ লিংকবোৰ দি দিছো তোমালোকে তাতে চাই লবা ওকে তেনেহলে মই এতিয়া তোমালোকক বোৰ্ডত লৈ আহিছো তোমালোকে জাস্ট কনসেন্ট্ৰেট কৰিবা বুলি মই আশা ৰাখিলো ওকে মই প্ৰথমে টেন্সটোৰ নাম লিখিছো টেন্সটো হল past indefinite tense okay আৰু সেন্টেন্সটো হল assertive sentence okay এতিয়া মই তোমালোকক প্ৰথমত টেন্সটোৰ গঠনটো লিখি দি আছো কাৰণ টেন্সৰ গঠনটো আমালোকক ভয়েস চেঞ্জ কৰাত বিভিন্ন ধৰণে সহায় কৰিব তেনেহলে সোৱা এই টেন্সটোৰ গঠনটো হ'ব প্ৰথমত আমালোকক সাবজেক্ট লাগিব তাৰ পিছত টেন্সৰ এটা মেইন ভাৰ্ব লাগিব সেই মেইন ভাৰ্বটো হ'ব V2 form that means যদি ভাৰ্বটো go হয় তেনেহলে সেইটোৰ V2 form কি হ'ব went অৰ্থাৎ past indefinite tenseৰ ভাৰ্বটোৰ ৰূপ সদায় V2 formত থাকে ওকে তাৰ পিছত আমালোকক অবজেক্ট লাগে and then other words বাকি শব্দবোৰ ওকে তোমালোকক মই এটা কথা মনত পেলাই দিও যিবোৰ কথা মই আগৰ ভিডিওবোৰত কৈ দিছো যে এটো হল টেন্সৰ গঠন লগতে এটা প্যাসিভ ভয়েসত থকা সেন্টেন্সক অ্যাক্টিভ কৰাৰ গঠন দ্যাট মিন্স আমি এখিনি ক'ব পাৰো যে এই গঠনটো আমালোকক অ্যাক্টিভ ভয়েস লৈ চেঞ্জ কৰাত সহায় কৰিব লগতে কোনো এটা সেন্টেন্স past indefinite tenseত আছে না নাই সেইখিনি আমালোকক ধৰি দিবলৈ সহায় কৰিব ওকে এতিয়া মই তোমালোকক এটা एग्जांपल দিছো দেখি লোৱা তেনেহলে আমি কি পালো এটো অ্যাক্টিভ ভয়েসৰ গঠন হ'ব লগতে টেন্সটোৰ গঠন হয় एग्जांपल তো দেখি লোৱা the teacher finished our English course in the last class. That means the teacher finished our English course in the last class. Suppose ধৰি লোৱা এই কোৱেশ্চনটো তোমালোকৰ এক্সামিনেশন পেপাৰত আহিছে এতিয়া তোমালোকে কেনেকৈ চেঞ্জ কৰিবা চেঞ্জ কৰাৰ পদ্ধতিবোৰ মই আগৰ ভিডিওটো ডেসক্ৰাইব কৰি দিছো তোমালোকে ইচ্ছা কৰিলে সেই ভিডিওবোৰ চাই লবা তথাপিও মই ইয়াত এবাৰ বুজাই দি আছো প্ৰথমত আমালোকক কি লাগিব অ্যাক্টিভত আছে নে প্যাসিভত আছে সেইখিনি জানিবলৈ হলে আমালোকক সেন্টেন্সটোৰ অসমীয়া ট্ৰান্সলেট কৰিব লাগিব কাৰণ অসমীয়া ট্ৰান্সলেট কৰিলেহে আমি ভালদৰে শুদ্ধকৈ জানিব পাৰিম যে অ্যাক্টিভত আছে নে প্যাসিভত আছে ওকে তেনেহলে মই এটো অসমীয়া ট্ৰান্সলেট কৰি দি আছো ইয়াত লিখা আছে the teacher finished our English course that means শিক্ষকজনে আমালোকৰ ইংলিশ কোৰ্সখিনি শেষ কৰিছিল in the last class আমালোকৰ যোৱা ক্লাছত অৰ্থাৎ যোৱা ক্লাছত শিক্ষকজনে আমালোকৰ ইংলিশ কোৰ্সখিনি শেষ কৰিছিল এতিয়া দেখা কাৰ্যখিনি কি হল শেষ কৰা কাৰ্য আৰু কাৰ্যখিনি কোনে কৰিছে শিক্ষকজনে কৰিছে that means শিক্ষকজনে ডাইৰেক্টলি পুনে পুনে কাৰ্যখিনি সমাপ্ত কৰিছে অ্যাক্টিভলি কৰিছে that means যেতিয়া কোনো এটা কাৰ্য ব্যক্তিজনে বা সাবজেক্টজনে ডাইৰেক্টলি পুনে পুনে কৰে তেতিয়া সেইটোক অ্যাক্টিভ ভয়েস বুলি কোৱা হয় so we understood that this sentence has been written in active form okay আমি বুজা পালো যে এটো অ্যাক্টিভ ভয়েস হয় তেনেহলে তোমালোকে নিশ্চয় জানা এটো প্যাসিভ লৈ চেঞ্জ কৰিব লাগিব okay এতিয়া আমি প্যাসিভ লৈ চেঞ্জ কৰিম তাৰ আগত আমালোকক টেন্সটো ধৰিব লাগিব কাৰণ টেন্স অনুযায়ী নিয়মবোৰ বেলেগ বেলেগ হয় এতিয়া টেন্স ধৰিবলৈ কি কৰিব লাগিব সেইখিনি মই তোমালোকক আগৰ ভিডিওবোৰত কৈ দিছো তথাপিও মই এবাৰ ইয়াত জনাই দিম টেন্স ধৰিবলৈ হলে তোমালোকক ভাৰ্ব চাব লাগিব আৰু এই সেন্টেন্সটোৰ ভাৰ্বটো দি আছে ফিনিশ তোমালোকে হয়তো নিশ্চয় জানা আৰু ফিনিশ ভাৰ্বটো হল আমালোকৰ V2 form আৰু V2 form সদায় past indefinite tenseত ব্যৱহাৰ কৰা হয় যেনে ইয়াতো দিয়া আছে V2 form
তেনেহলে আমি কি বুজা পালো যে সেন্টেন্সটো past indefinite tenseত লিখা আছে ওকে এতিয়া আমি active voice বুজি পালো কি টেন্সত লিখা আছে সেইখিনি আমি জানিলো এতিয়া চেঞ্জ কৰিবলৈ হলে আমালোকক সাবজেক্ট ভার্ব আৰু অবজেক্ট খিনি জানিব লাগিব এতিয়া তোমালোকে নিশ্চয় জানা যিজন ব্যক্তিয়ে বা যিয়ে কামখিনি কৰিছে সেইজনকে কৰ্তা বা ইংৰাজী সাবজেক্ট বুলি কোৱা হয় তো এটো হল সাবজেক্ট আৰু কৰ্তাৰ কামখিনি কৰা হয় ভার্ব তো ফিনিশড হ'ব ইয়াত ভার্ব আৰু অবজেক্ট খিনি উলিয়াবলৈ হলে মই তোমালোকক আগৰ ভিডিওত কৈ দিছো যে তোমালোকে ভার্বক কি আৰু কাক এই শব্দ দুটা দি কোৱেশ্চন কৰিবা তেনেহলে তোমালোকক এটা আনসাৰ দেখাই দিব সেই আনসাৰটো হ'ব তোমালোকৰ অবজেক্ট ওকে তেনেহলে ইয়াত দেখা আমি সাবজেক্ট পালো ভার্ব পালো আৰু কেইটামান ওয়ার্ড ইয়াত আছে our English course in the last class ইয়াৰ ভিতৰত যিকোনো এটা বা কেইটামান ওয়ার্ড অবজেক্ট হ'ব পাৰে তেনেহলে আমি কেনেকৈ বুজা পাম আমি এতিয়া কোৱেশ্চন কৰিম ভাৰ্বক প্ৰথমত কিহেৰে প্ৰশ্ন কৰিম তোমালোকে প্ৰশ্নটো এনেকৈ কৰিবা প্ৰথমত সাবজেক্টটো তোমালোকে অসমীয়া দেখি লবা দি টিচাৰ দ্যাট মিন্স শিক্ষকজনে তাৰ পিছত তোমালোকে কি ওয়ার্ডটো লগাই দিবা দ্যাট মিন্স শিক্ষকজনে কি তাৰ পিছত ভাৰ্বটোৰ অসমীয়াখিনি লগাই দিবা যেনে শিক্ষকজনে কি শেষ কৰিছিল শিক্ষকজনে কি শেষ কৰিছিল তেনেহলে আনসাৰ কি হ'ব আমালোকৰ ইংলিশ কোর্সখিনি শেষ কৰিছিল তো আমি আনসাৰ কি পালো আমালোকৰ ইংলিশ কোর্স তো যেটো আনসাৰ হ'ব সেই আনসাৰটো হ'ব অবজেক্ট ওকে তেনেহলে এইখিনি হ'ব অবজেক্ট ওকে আৰু যিখিনি বাকি থাকিল এইখিনি থাকিল বাকি আৰু বাকিখিনিক এক্সটেনশন বুলি কোৱা হয় তেনেহলে এইখিনি হ'ব এক্সটেনশন ওকে তেনেহলে আমি গোটেইখিনি ৰেডি কৰি ললো active passive ধৰা পালো কি টেন্সত লিখা আছে সেইখিনি আমি বুজা পালো সাবজেক্ট ভার্ব অবজেক্ট খিনি আমি চিনাক্তকৰণ কৰিলো এতিয়া আমি প্যাসিভ লৈ চেঞ্জ কৰিম এতিয়া দেখা প্যাসিভ লৈ চেঞ্জ কৰিবলৈ হলে আমালোকৰ এটা গঠন আছে সেই গঠনটো মই তোমালোকক প্ৰথমত লিখি দি আছো চাই লবা প্ৰথমত আমালোকক সাবজেক্ট লাগিব তাৰ পিছত তোমালোকক কৈয়ে দিছো মই প্যাসিভত সদায় সাবজেক্টৰ পিছত আমালোকক হেল্পিং ভার্ব লাগে হেতু টেন্স অনুসৰি হয় আৰু past indefinite tenseৰ হেল্পিং ভার্ব তোমালোকে মনত ৰাখিবা was নহলে were হ'ব এইখিনি মুখস্থ কৰিবা তাৰ পিছত আমালোকক কি লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম সেইখিনি মই তোমালোকক অলৰেডি আগৰ ভিডিওবোৰত জনাই দিছিলো যে সদায় ভাৰ্বৰ থাৰ্ড ফৰ্মে হয় তাৰ পিছত কি লাগিব আমালোকক বাই প্ৰেপজিশন দেন যেটো সাবজেক্ট থাকিব হেতু অবজেক্ট কৰিব লাগিব সো ইয়াত অবজেক্ট লাগিব আমালোকক তাৰ পিছত এক্সটেনশন বাকি শব্দবোৰ ইয়াত লিখিম ওকে এটো হল আমালোকৰ এক্টিভ ভয়েস এটা প্যাসিভ কৰাৰ গঠন কোনটো টেন্সৰ past indefinite tenseৰ মনোযোগৰে শুনিবা দেই ওকে এতিয়া আমি এই কোৱেশ্চনটোক আমি প্যাসিভ লৈ চেঞ্জ কৰিম তেনেহলে প্ৰথমত কি লাগিব আমালোকক সাবজেক্ট ওকে কোৱেশ্চনটো দেখা সাবজেক্ট দি আছে দি টিচাৰ তোমালোকে কেতিয়াও ভুল নকৰিবা কোৱেশ্চনত থকা সাবজেক্টটো ইয়াত সাবজেক্ট নবনাবা তোমালোকে কোৱেশ্চনত থকা অবজেক্টটো প্ৰথমত লিখিবলা সাবজেক্ট বনাবা তেনেহলে ইয়াত কি লিখা আছে our English course তো অবজেক্টটো আমালোকৰ ইয়াত লিখিলে সাবজেক্ট হৈ যাব তেনেহলে মই লিখি দিছো ওকে মই অবজেক্টটো ইয়াত লিখিলো আৰু অবজেক্টটো এতিয়া ইয়াত সাবজেক্ট হৈ গল এতিয়া কি লাগিব আমালোকক was নহলে were যিকোনো এটা তোমালোকে মনত ৰাখিবা যদি সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় I repeat it once again if the subject is third person singular number তেনেহলে আমি সদায় সেই সাবজেক্টৰ লগত was ব্যৱহাৰ কৰিম নহলে were ইউজ কৰিম তো তেনেহলে our English course এটো হল third person singular number so definitely we will use here was তেনেহলে আমি ইয়াত was ইউজ কৰিম লিখিলো our English course was এইখিনি হৈ গল নেক্সট কি লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম কোৱেশ্চনটোত ভাৰ্ব দি আছে finished আৰু finishedৰ থাৰ্ড ফৰ্ম সেমে হ'ব দ্যাট মিন্স finished হ'ব ইয়াত মই ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিলো ওকে
এইখিনি হৈ গ'ল তাৰ পিছত কি লাগে আমালোকক বাই প্ৰিপজিশন এটা লিখিব লাগে মই বাই প্ৰিপজিশন ইয়াত লিখি দিলো তাৰ পিছত কি লাগিব অবজেক্ট এতিয়া মন কৰিবা কোৱেশ্চনত থকা অবজেক্টটো আমি ইয়াত সাবজেক্ট বনাই দিলো তেনেহলে অবজেক্টটো কেনেকৈ পাম অবজেক্টটো পাবলৈ হলে তোমালোকে কোৱেশ্চনত যেটো সাবজেক্ট আছে হেতু তাত অবজেক্ট কৰিব লাগে এতিয়া কোৱেশ্চনত দি আছে সাবজেক্টটো দি টিচাৰ আৰু দি টিচাৰ যেটো কোনো ধৰণৰ চেঞ্জ নহয় তেনেহলে আমি ইয়াত দি টিচাৰ লিখিম ওকে দি টিচাৰটো আমি ইয়াত অবজেক্ট বনালো তো অবজেক্ট হৈ গল তাৰ পিছত আমালোকক কি লাগিব এক্সটেনশন এতিয়া দেখা কোৱেশ্চনটোত এক্সটেনশন কি দিয়া আছে ইন দি লাষ্ট ক্লাস তো এইখিনি আমি এতিয়া লাষ্টত লিখি দিম ইন দি ওকে তো এইটো কোৱেশ্চনৰ প্যাসিভ আমি শুদ্ধকৈ এনেকৈ বনালো গটিকে তোমালোকে হয়তো বুজিব পাৰিছা তোমালোকে গঠনটো ভালদৰে মনত ৰাখিবা এই গঠনটো মনত ৰাখিবা যদি তোমালোকৰ কোনো বুজাত অসুবিধা হৈছে তোমালোকে নিশ্চয় কমেন্ট কৰিবা মই তোমালোকক হেল্প কৰিম আৰু তোমালোকৰ সুবিধাৰ কাৰণে মই আৰু দুটা এটা এক্সাম্পল তোমালোকক দিম যাতে তোমালোকে আৰু ভালদৰে বুজিব পাৰিবা ওকে ওকে মই এতিয়া তোমালোকক পুনৰ এটা এক্সাম্পল দিম তোমালোকৰ কনসেপচন খিনি মাচ বেটাৰ ক্লিয়াৰ কৰাৰ কাৰণে আৰু লগতে মই যেতিয়া তোমালোকক শিকাই যাম তোমালোকে গেছ কৰি থাকিবা যে কি আনসাৰ হ'ব পাৰে এক্টিভত লিখা আছে নে পেসিভত লিখা আছে কি টেন্সত লিখা আছে দ্যাট মিন্স তোমালোকে আগতীয়াকৈ চিন্তা কৰিবলৈ চেষ্টা কৰিবা আৰু মই যিখিনি কৈ যাম তোমালোকে নিজৰ কনসেপচন খিনিৰ লগত মিলাই লবা যাতে তোমালোকৰ বুজাত বেছি সুবিধা হয় বা তোমালোকে ভালদৰে জানিব পাৰা যে তোমালোকে সঁচাই ভালদৰে বুজিব পাৰিছা ওকে তেনেহলে এক্সাম্পলটো চোৱা এতিয়া মই লিখিছো a blind man was seen by me in the market yesterday মই লিখিলো a blind man was seen by me in the market yesterday okay guess কৰাচোন active নে passive হ'ব তোমালোকে নিশ্চয় guess কৰিব পাৰিছা okay question to passive লিখা আছে কাৰণ মই এতিয়া বুজাই দি আছো a blind man was seen that means এজন blind মানুহক দেখা হৈছিল by me মোৰ দ্বাৰা by me means মোৰ দ্বাৰা that means কাৰ্যখিনি কি কাৰ্য দি আছে দেখা কাৰ্য আৰু দেখা কাৰ্যখিনি মোৰ দ্বাৰাহে সম্পূৰ্ণ হৈছে that means কাৰ্যখিনি কাৰোবাৰ দ্বাৰা কৰা হোৱা বুজাইছে তোমালোকে নিশ্চয় জানা যেতিয়া কোনো এটা কাৰ্য কাৰোবাৰ দ্বাৰা কৰা হোৱা বুজাব বা কোনো বস্তু এদি কৰা হোৱা বুজাব তেতিয়া হেতু সদায় প্যাসিভ ভয়েসতে হয় তেনেহলে এটো কি হ'ব প্যাসিভ ভয়েস মই তেনেহলে গোটে কোৱেশ্চনটোৰ অসমীয়াখিনি ট্ৰান্সলেট কৰি দিছো ইয়া লিখা আছে a blind man was seen that means এজন অন্ধ মানুহ দেখা হৈছিল by me that means মোৰ দ্বাৰা in the market বজাৰত yesterday যোৱাকালি that means যোৱাকালি বজাৰত মোৰ দ্বাৰা এজন blind man দেখা হৈছিল so no doubt this is a passive voice okay তো এতিয়া আমি এটো active লৈ চেঞ্জ কৰিম আৰু এটো হল passive voice এতিয়া তোমালোকে মনত কৰা passiveৰ পৰা active লৈ চেঞ্জ কৰিবলৈ হলে আমালোকক কোনটো গঠন লাগিব টেন্সৰ গঠনটোৱে লাগিব তেনেহলে কি টেন্সৰ লিখা আছে এটো এতিয়া আমি টেন্স to ধৰিবলৈ হলে তোমালোকে নিশ্চয় জানা ভাৰ্বক চাব লাগিব ইয়াত ভাবটো দি আছে v3 পেসিভত আছে নিশ্চয় v3 হ'বই তেনেহলে আমি হেল্পিং ভাৰ্বলে আগুৱাই যাম হেল্পিং ভাৰ্বটো দি আছে was আমি নিশ্চয় জানো যে was আৰু were হল past indefinite tenseৰ helping verb plus past continuous tenseৰ helping verb হয় কিন্তু যদি এটো past continuous tense হলে হেতেন তেনেহলে পেসিভত এটা শব্দ আছে যেটো হল being এই শব্দটো ইয়াত থাকিলে হেতেন যেটো being শব্দটো ইয়াত নাই তেনেহলে এটো past continuous নহব তেনেহলে কি হ'ব কোৱাচোন past indefinite so this is a past indefinite tense okay এতিয়া আমি active লৈ চেঞ্জ কৰিম
তেনেহলে আমাৰ past indefinite tenseৰ যেটো গঠন আছিল হেতু লাগিব গঠনটো মই তোমালোকক বুজাই দিয়াৰ কাৰণে ইয়াত পুনৰ এবাৰ লিখিছো আমালোকক প্ৰথমে সাবজেক্ট লাগিব তাৰ পিছত ভাৰ্বৰ সেকেন্ড ফৰ্ম লাগিব and then object আৰু বাকি শব্দবোৰ লাগিব তেনেহলে আমালোকক কি লাগিব প্ৰথমে সাবজেক্টটো কি পাম বায়ৰ পিছত যেটো অবজেক্ট হৈ আছে হেতু আমি ইয়াত লিখি বলাই সাবজেক্ট বনাম ওকে তেনেহলে ইয়াত বায়ৰ পিছত অবজেক্টটো কি দিয়া আছে মি দিয়া আছে আৰু মি যদি অবজেক্ট হিচাপত থাকে তেনেহলে মিৰ সাবজেক্ট কি হ'ব মি সাবজেক্ট হ'ব আই মই তোমালোকক প্ৰথম ভিডিওখনত ফাৰ্স্ট ভিডিওখনত পাৰ্ট 1 ত মই এই চেঞ্জ বৰ লিখি দিছো তোমালোকে তাত যাই পেলাই চাই লবা যে আই থাকিলে কি হ'ব বা মিৰ চেঞ্জ কি হ'ব হি থাকিলে কি হ'ব হেখিনি মই তাত বুজাই দিছো পাৰ্ট 1 ভিডিওত তোমালোকে চাই লবা তো তেনেহলে মিজ অবজেক্ট হিচাপত থাকিলে আৰু মিক যেতিয়া অবজেক্টৰ পৰা সাবজেক্ট লৈ চেঞ্জ কৰিম তেতিয়া আইত পৰিৱৰ্তন হয় ওকে আমি সাবজেক্টটো পাই গলো এতিয়া কি লাগিব ভাৰ্বৰ সেকেন্ড ফৰ্ম ভাবটো কোনটো হ'ব মেইন ভাবটো এটোৱে হয় এটো থাৰ্ড ফৰ্মত লিখা আছে আৰু থাৰ্ড ফৰ্মত থকা ভাবটো আমালোকক সেকেন্ড ফৰ্মত লিখিব লাগিব কাৰণ আমি এটো past indefinite tenseৰ গঠনত লিখি আছো তেনেহলে সিনৰ v2 ফৰ্ম কি হ'ব সেকেন্ড ফৰ্ম হ'ব saw that means see saw seen হয় তোমালোকে নিশ্চয় জানা এটো v2 হৈ গল এটো হল এতিয়া আমালোকক কি লাগিব অবজেক্ট লাগিব that means question to যেটো সাবজেক্ট হিচাপত আছে হেতু আমাৰ ইয়াত অবজেক্ট হ'ব তাৰোপৰি আমি যদি ইয়াত বুজি লও কি লিখা আছে I saw that means মই দেখিছিলো ইয়াত কি দেখা কথা কোৱা হৈছিল এজন ব্লাইন্ড ম্যান তেনেহলে আমি কি লিখিম যে I saw a blind man তেনেহলে এই সাবজেক্টটো আমি ইয়াত অবজেক্ট বনাম কি লিখিম a blind man আৰু এটো ইয়াত স্মল লেটাৰ হ'ব a blind man তো কি হল আমাৰ ইয়াত I saw a blind man আমি সাবজেক্ট পালো ভাৰ্ব পালো আৰু অবজেক্টটো পালো এইখিনি পালো তাৰ পিছত বাকি শব্দবোৰ লিখিব লাগিব বাকি শব্দ আমাৰ কি বাকি থাকিল এইখিনিৰ পৰা এইখিনি লৈ লিখিলে হৈ গল that means in the market yesterday okay এতিয়া এটা কথা হল was to কোড গল was to ইয়াত নহব কাৰণ এটো আমি past indefinite tenseৰ গঠনত লিখিছো আৰু past indefinite tenseৰ গঠনত আমাৰ was were কোনো প্ৰয়োজন নাই সেই কাৰণে আমি was were লিখা নাই ইয়াত আৰু was to ইয়াত পেসিভ বনোৱাৰ কাৰণে হে লিখা হৈছে আৰু আমি যেটো পেসিভৰ পৰা অ্যাক্টিভ লৈ চেঞ্জ কৰিছো সেই কাৰণে আমি ইয়াত was আৰু নিলিখিম I hope you understood it okay মই তোমালোকক আৰু এটা লাষ্ট এক্সাম্পল দিম সোৱা we called him to play okay simple sentence তোমালোকে কোৱাচোন active নে passive voice কোৱা 5 second 1 2 3 4 5 time is over এতিয়া মই কৈ দি আছো তোমালোকে মিলাই লবা এটো হল active voice কাৰণ ইয়ে লিখা আছে we called him to play that means আমি টেঙক খেলিবলৈ মাতিছিলো তো ইয়াত কাৰ্যখিনি কি দিয়া হৈছে মাতা কাৰ্যখিনি দিয়া হৈছে আৰু এইখিনি কাৰ দ্বাৰা কৰা হৈছে আমাৰ দ্বাৰা কৰা হৈছে কিন্তু আমি ডাইৰেক্টলি কৰিছো আমাৰ দ্বাৰা কৰা হৈছে এইখিনি বুজোৱা নাই এটো কি বুজাইছে যে আমি তেখেতক খেলিবলৈ মাতিছিলো মাতা কামখিনি আমাৰ লোকৰ দ্বাৰা ডাইৰেক্টলি কৰা হৈছে সো this is an active voice যদি passive হলে হেতেন তেনে হলে কি হলে হেতেন এনেকৈ থাকিলয় যে তেখেতক আমাৰ লোকৰ দ্বাৰা খেলিবলৈ মাতা হৈছিল I hope you understood it okay তেনে হলে আমি এটো passive লৈ চেঞ্জ কৰিম active দিয়া আছে কি টেনশন লিখা আছে past indefinite কাৰণ ভাবটো v2 ফৰ্মত দিয়া আছে এতিয়া সাবজেক্ট অবজেক্ট ভার্ব লাগিব এটো ভার্ব হৈ গল এটো সাবজেক্ট এতিয়া ইয়াৰ পৰা কোনটো অবজেক্ট হ'ব আমি এতিয়া কি আৰু কাকে দি প্ৰশ্ন কৰিম ভাৰ্বক এতিয়া মই ডাইৰেক্টলি কাক দি প্ৰশ্ন কৰিম we that means আমি তাৰ পিছত কাক কম আমি that means আমি কাক মাতিছিলো আমি তেখেতক মাতিছিলো টেঙক মাতিছিলো সো এটো আনসাৰ হ'ব আনসাৰ means এটো হ'ব অবজেক্ট আৰু এইখিনি হ'ব এক্সটেনশন
মই ডাইৰেক্টলি কাকে দি প্ৰশ্ন কৰিছো কাৰণ মই জানো এটো অবজেক্ট হ'ব যদি তোমালোকে কিহেৰে প্ৰশ্ন কৰা তেনেহলে ইয়াত কোনো ধৰণৰ উত্তৰ নাপাবা দ্যাট মিন্স তাত কোনো ধৰণৰ অবজেক্ট নাথাকিব কিহে দি প্ৰশ্ন কৰাৰ পিছত সেই কাৰণে মই ডাইৰেক্টলি কাকে দি প্ৰশ্ন কৰিছো এতিয়া আমি চেঞ্জ কৰিম তো গঠনটো তো মই আগতে লিখি দিছো প্ৰথম কোৱেশ্চনত এতিয়া সেই গঠনটো অনুযায়ী মই ইয়াত পেসিভ বনাম দেখা এতিয়া প্ৰথমত কি লাগিব আমালোকক অবজেক্ট টু সাবজেক্ট কৰিব লাগিব তো অবজেক্ট ইয়া দি আছে হিম মই এখন টেবিল দিছিলো পাৰ্ট নম্বৰ 1 ভিডিওত তাত এটো অবজেক্ট হিচাপত আছিল দ্যাট মিন্স পেসিভ এখিনি অবজেক্ট ইফলি সাবজেক্ট আছিল ইয়া যদি হিম হয় তেনেহলে ইয়াত হি হ'ব তো তোমালোকে প্ৰথম ভিডিওটো চাই লবা এখিনি টেবিল দিয়া আছে দ্যাট মিন্স হিম যদি অবজেক্ট হিচাপত থাকে আৰু হিমক যদি আমাক সাবজেক্ট কৰিব লগা হয় তেনেহলে সদায় হিমৰ চেঞ্জ ইয়াত হি হয় তোমালোকে চাই লবা ওকে আমি সাবজেক্টটো পালো তাৰ পিছত আমালোকক কি লাগিব কোৱাচোন was নহলে were was কেতিয়া হ'ব যেতিয়া সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় সো ইয়াত হি দি আছে থাৰ্ড পারসন সিঙ্গুলার নাম্বার সো ইয়াত কি হ'ব was বুজিছানে তাৰ পিছত কি লাগিব আমালোকক ভাৰ্বৰ থাৰ্ড ফৰ্ম ভাৰ্বটো দি আছে called আৰু এটো থাৰ্ড ফৰ্ম called হ'ব c a l l e d দ্যাট মিন্স আমি এতিয়া এটো থাৰ্ড ফৰ্ম লিখিলো he was called এতিয়া আমালোকক কি লাগিব বাই প্ৰিপজিশন তোমালোকে গঠনটো চাবা বাই লিখিলো তাৰ পিছত কোৱেশ্চনৰ যেটো সাবজেক্ট থাকিব ইফালে হেতু অবজেক্ট বনাব লাগে ইয়াত দি আছে we are অবজেক্ট কি হ'ব us এখিনি তোমালোকে নিশ্চয় জানা এতিয়া তাৰ পিছত আমালোকক এক্সটেনশন লাগিব ইয়াত দি আছে to play তো আমি লিখিলো he was called by us to play this is the right passive voice of this active voice তো স্টুডেন্ট মই আশা কৰিছো তোমালোকৰ এইখিনি एग्जांपल দি তোমালোকৰ যিখিনি কনসেপচন আছে সেইখিনি ক্লিয়াৰ হৈ গৈছে যদি তোমালোকৰ কোনো ধৰণৰ ডাউট কোনো ধৰণৰ জানিব লগা আছে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা মই তোমালোকৰ উত্তৰ দিবলৈ সদায় সাজু হৈ আছো তো তেনেহলে আজি এইখিনিয়ে ধন্যবাদ হ্যাভ আ গুড ডে থ্যাংক ইউ